কাবাডী খেলৰ নামত সংখ্যালঘু অঞ্চলত দুপৰ নিশা চলে অশ্লীল নৃত্য। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কিছুদিন ধৰি চলি আহিছে কাবাডী খেলৰ নামত অশ্লীল নৃত্য। জানিব পৰা মতে বট্ৰদৱা ঢিং আৰু মিকিভেটা থানাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত চলি আহিছে এনে অশ্লীল নৃত্য। বিশেষকৈ বট্ৰদৱাৰ চমকা গাঁৱত কাবাডীৰ নামত দুপৰ নিশা চলে এনে অশ্লীল নৃত্য। ইফালে মিকিভেটা থানাৰ অন্তৰ্গত পালৰিগুৰি, ভেহুগুৰি আৰু শিলপুখুৰী গাঁৱতো মাইক যোগে কাবাডী খেলৰ প্ৰচাৰ চলাই নিশা চলে এনে নৃত্য, যাৰ ফলত মাইকৰ শব্দ আৰু চিঞৰ বাখৰত ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে। এনে অশ্লীল নৃত্য আৰু ইছলাম বিৰোধী কাৰ্যত ক্ষোভিত হৈ আজি একাংশ মৌলানা, মুফতি আৰু আলিমে এনে নৃত্য বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। মই এজন আলিম হিচাপে এইটো আহ্বান জনাওঁ যাতে যিবিলাক মানুহ এইবিলাক কাৰ্যকলাপৰ লগত জড়িত তেওঁলোকে যাতে অতি সোনকালে এইটো বন্ধ কৰে আৰু আগলৈ যাতে কোনো সমাজত আমাৰ এলেকাত মুছলমান এলেকাত যাতে এইবিলাক কৰ্ম নহয় আৰু যদিও ভৱিষ্যতত যদি হয় তেতিয়া আমি এইবিলাক বন্ধ কৰিবৰ কাৰণে যি পদক্ষেপ ল'ব লাগে সেইটো আমি পদক্ষেপ ল'ম। দৰকাৰ পৰিলে আমি গণতান্ত্ৰিক আন্দোলন কৰিম, দৰকাৰ পৰিলে আমি চৰকাৰৰ ওচৰত আহ্বান জনাম, দৰকাৰ পৰিলে আমাৰ সমাজৰ ৰাইজ লৈ আমি ইয়াৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিম। কলাপৰ পৰা আমি মুছলমানসকলে আঁতৰি থাকিব লাগে। আপুনি চৰকাৰক এনেকুৱা আহ্বান জনাওঁ যে এইবিলাক নৃত্য আমাৰ মুছলমান সমাজৰ পৰা যাতে চৰকাৰে প্ৰশাসনৰ জৰিয়তে অতি সোনকালে বন্ধ কৰে। এইটো মোৰতো ব্যক্তিগত কথা নহয়, এইটো হাদিছ শৰীফতে আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, আন নাজিৰু ৱাল মনজুৰু কালাহুমা ফিন্নাৰ, মানে অসৎ নাচ গান যোনে কৰিব আৰু যোনে চাব দুয়ো শ্ৰেণীৰ মানুহ জাহান্নামত যাব, অৰ্থাৎ নৰকত যাব। গতিকে আমি যেতিয়া আল্লাহৰ ওপৰত ইমান আনিছোঁ, নবীৰ ওপৰত ইমান আনিছোঁ, কোৰআন হাদিছক যেতিয়া আমি বিশ্বাস কৰোঁ, গতিকে যোনে নাচিছে সিও জাহান্নামত যাব, যোনে চাইছে তেওঁ জাহান্নামত যাব। গতিকে আমি জাহান্নামত যোৱা এইটো চাওক, আমাৰ ইছলাম ধৰ্ম মতে হাদিছ কোৰআন অনুযায়ী এইবিলাক এটা অসৎ কৰ্ম, শৰীয়ত বিৰোধী কৰ্ম, নাজায়েজ, যিটোক আমি হাৰাম বুলি কওঁ, এই হাৰাম কৰ্ম আৰম্ভ হৈছে। গতিকে আমাৰ সমাজৰ পৰা এইবিলাক কুসংস্কৃতি, ধৰ্ম বিৰোধী, শৰীয়ত বিৰোধী কৰ্ম, হাৰাম কৰ্মবিলাক আমি বন্ধ কৰিব লাগে। আমাৰ গাঁওবাসী, ধৰ্মপ্ৰাণ ৰাইজ লৈ হওক বা আমাৰ কোৰআন হাদিছ মতে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।